আজি 14/1/2024 বৰ্ষৰ প্ৰাতঃ মুৰলী অব্যক্ত বাপ-দাদা ৰিভাইজ 14/12/1997 মধুবন। আজি বাবাই কৈছে, ব্যৰ্থ আৰু নেতিবাচক কথা পৰিহাৰ কৰি পুৰস্কাৰৰ পাত্ৰ হোৱা। আজি বাপ-দাদাই নিজৰ পৰমাত্মা স্নেহৰ পাত্ৰ আত্মাসকলক চাই আছে হওক। পৰমাত্মা স্নেহ হৈছে আনন্দময় দোলনা, যি সুখদায়ী দোলনাত সদায় দুলি থকা। পৰমাত্মা স্নেহে অনেক জন্মৰ দুখ এটা ছেকেণ্ডত সমাপ্ত কৰি দিয়ে। পৰমাত্মা স্নেহ সৰ্বশক্তি সম্পন্ন হয়, যিয়ে নিৰ্বল আত্মাসকলক শক্তিশালী কৰি তোলে। তোমালোক কিমান কম সংখ্যক সন্তান এনেকুৱা শ্ৰেষ্ঠ পৰমাত্মা স্নেহৰ পাত্ৰ হোৱা। এনেকুৱা শ্ৰেষ্ঠ পাত্ৰ আত্মাসকলক দেখি বাপ-দাদা হৰ্ষিত হয়। যেনেকৈ পিতা হৰ্ষিত হয়, তেনেকৈ সন্তানসকলো হৰ্ষিত হয়। কিন্তু ক্ৰমানুসৰি বাপ-দাদাইতো এয়াই সন্তানসকলক অন্তৰেৰে বৰদান দিয়ে যে সদায় পৰমাত্মা স্নেহৰ দোলনাত দুলি থাকোতা অবিনাশী ৰত্ন হোৱা। এই স্নেহৰ দোলনাৰ পৰা মনৰূপী ভৰি তললৈ নমাই নিদিবা, কিয়নো সমগ্ৰ বিশ্বৰ আত্মাসকলৰ ভিতৰত পৰমাত্মা আলাসৰ লাৰু হোৱা, স্নেহী হোৱা। সেয়েহে বাপ-দাদাই সন্তানসকলক এয়াই আশীৰ্বাদ দিয়ে যে এই পৰমাত্মা স্নেহত লীন হৈ থাকা। এনেকুৱা স্নেহত লীন আত্মাসকলৰ ওচৰত কোনো পৰিস্থিতি বা মায়াৰ অস্থিৰতা আহিব নোৱাৰে। তলত ভৰি দিলে তেতিয়া মায়াইও ভিন্ন ভিন্ন খেল খেলিবলৈ আহে, ভিন্ন ভিন্ন ৰূপ ধাৰণ কৰি আকৰ্ষিত কৰে। স্নেহত লীন আত্মাসকলৰ সৰ্বশক্তিৰ আগত মায়াই চকু তুলি চাবও নোৱাৰে। তোমালোকৰ তৃতীয় নেত্ৰই, জ্বালামুখী নেত্ৰই মায়াক শক্তিহীন কৰি দিয়ে। গতিকে তোমালোক যিসকল বিশেষ আত্মা হোৱা, সকলো ব্ৰাহ্মণে বাপ-দাদাৰ দ্বাৰা জন্মতেই তৃতীয় নেত্ৰ প্ৰাপ্ত কৰিছে। কিন্তু বাপ-দাদাই দেখিবলৈ পায় যে কেতিয়াবা কেতিয়াবা সন্তানসকলৰ তৃতীয় নেত্ৰ বহুত পৰিশ্ৰমৰ পুৰুষাৰ্থ কৰি কৰি ভাগৰি পৰে আৰু ভাগৰি পৰাৰ বাবে বন্ধ হৈ যায়। মায়াৰো চোৱাৰ নেত্ৰ বহুত দূৰদৰ্শী, দূৰৈৰ পৰাই চাই লয়। এতিয়াতো মায়াইও বুজি গৈছে যে এতিয়া মোৰ ৰাজ্য শেষ হোৱাৰ পথত। সেয়েহে মায়ালৈ ভয় নকৰিবা। আনন্দেৰে সৰ্বশক্তিৰ আধাৰত মায়াক বিদায় দিয়া। অহাৰ সুযোগ নিদিবা, বিদায় দিয়া। মায়াইও ব্ৰাহ্মণ আত্মাসকলক, শ্ৰেষ্ঠ আত্মাসকলক প্ৰহাৰ কৰি কৰি ভাগৰি পৰিছে। তোমালোকে নিজেই দুৰ্বলতাৰ বাবে মায়াক আহ্বান জনোৱা। মায়া ভাগৰি পৰিছে, কিন্তু তোমালোকে আহ্বান কৰা, তেতিয়া মায়াইও সুযোগ লৈ লয়। এতিয়া শক্তিহীন হৈ গৈছে। তোমালোক সকলোৰে অনুভৱ কি কয়? এতিয়া মায়াৰ আগৰ দৰে শক্তি আছেনে? মায়াৰ শক্তি আছেনে? তোমালোক শক্তিশালী হোৱা। মায়াই প্ৰয়াসটো কৰিব, কিয়নো তোমালোকেই আহ্বান জনোৱা। তেন্তে মায়াই সুযোগ কিয় নিদিব? দুৰ্বল কিয় হোৱা? পিতাই এইটো প্ৰশ্ন কৰে যে মাষ্টাৰ সৰ্বশক্তিমান হোৱা নে নোহোৱা? সকলো মাষ্টাৰ সৰ্বশক্তিমান হোৱা নে নোহোৱা? সকলো মাষ্টাৰ সৰ্বশক্তিমান হোৱা নে? কেতিয়াবা সৰ্বশক্তিমান হোৱা নে সদায় সৰ্বশক্তিমান হোৱা? কি হোৱা? সদায় শক্তিশালী হোৱা নে? তেন্তে মায়াক কৈ দিওঁনে যে এতিয়া যোৱা, তোমালোকে মায়াক নামাতিবা। পিতাই মায়াক কয়, এতিয়া সমাপ্ত কৰা। তেতিয়া মায়াই পিতাক কয় যে মোক আহ্বান জনায়। তেন্তে পিতাই কি কৰিব? যদি কোনো প্ৰকাৰৰ দুৰ্বলতা মন, বাণী বা সম্বন্ধ সম্পৰ্কত আহে, তেন্তে বুজিবা যে মায়াক আহ্বান জনালা। মায়াৰ ওচৰলৈও আহ্বানৰ প্ৰকম্পন বহুত সোনকালে গৈ পায়। এই মহা উৎসৱ বহুত ভালদৰে উদযাপন কৰি আছা, কিন্তু উৎসাহ সদায় যাতে থাকে তাৰ বাবে উদযাপন কৰিছা। এইটো বছৰ বহুত উৎসৱ উদযাপন কৰি আছা নহয়? এইটো দলত ঈশ্বৰীয় সেৱাৰ আদিৰত্ন ভাতৃসকলৰ সন্মান সমাৰোহ তথা শিক্ষক ভগ্নীসকলৰ ৰূপালী জয়ন্তীৰ কাৰ্যক্ৰম ৰখা হৈছে। প্ৰতিটো দলে উৎসৱ উদযাপন কৰি আছে। সেয়েহে পিতাই বুজিছে যে এইটো বছৰ উৎসৱ উদযাপন কৰা অৰ্থাৎ মায়াক বিদায় দিয়া।
এনেকুৱা নহয় যে সোণালী উৰণি পিন্ধি বহি যাবা। সোণালী উৰণি পিন্ধা মানে সোণালী যুগৰ হোৱা। এনেকুৱা নহয় যে পুৰণি হুলুকালা উৎসৱ পুৰা হ'ল আৰু যেনেকুৱা আছিলা তেনেকুৱা হৈয়ে থাকিলা। এয়া উৎসাহিত কৰাৰ অনুষ্ঠান। গতিকে যিসকল উৎসৱ উদযাপন কৰিছা বা উদযাপন কৰিবলৈ আহিছা তেওঁলোকে হাত উঠোৱা। বাপ দাদা আনন্দিত হৈছে। খুব উদযাপন কৰা, কিন্তু উদযাপন কৰা অৰ্থাৎ তেনেকুৱা হোৱা আৰু গঢ়ি তোলা। উৎসৱ উদযাপন কৰাৰ সময়ত নিজে নিজক বিশেষ মনোযোগ আকৰ্ষণ কৰোৱা যে সদায় স্মৃতিত আৰু সেৱাৰ উৎসাহত থকা আত্মা হওঁ। বাপ দাদাৰো এইটো দৃশ্য ভাল লাগে। গতিকে এইটো বছৰ বাপ দাদাই মায়াক সদায় বিদায় দিয়াৰ বৰ্ষ উদযাপন কৰিব বিচাৰে। এইটো এনেকুৱা উৎসৱ উদযাপন কৰিবা নহয়, কালিলৈ যেনেকৈ উদযাপন কৰিবা তেনেকৈ উদযাপন কৰিবানে? ৰূপালী জয়ন্তী উদযাপন কৰিবা নহয়, সোনকালে সোণালী জয়ন্তীয়েই হওক বা ৰূপালী জয়ন্তীয়েই হওক, কিন্তু উৎসৱেই নহয় জানো? এনেকৈ নাভাবিবা যে আমিতো ৰূপালী জয়ন্তীৰ হওঁ, প্ৰথমে সোণালী জয়ন্তীৰ সকলেই হওক, তাৰ পাছত আমি হ'ম, এনেকৈ নাভাবিবা। আৰু যিসকলে উদযাপন কৰাও নাই তেওঁলোকে এনেকৈ নাভাবিবা যে যিসকল উৎসৱ উদযাপন কৰিছে তেওঁলোকৰ বাবে বাপ দাদাই কৈছে, সকলোৰে বাবে কৈছে। ব্ৰাহ্মণ জীৱনৰ উৎসৱটো উদযাপন কৰিছা নহয়? ব্ৰাহ্মণো সকলোৱে হৈ গলা নে ব্ৰাহ্মণ হৈয়ে আছা? তেন্তে ব্ৰাহ্মণ জন্মৰ উৎসৱ উদযাপন কৰোঁতা আত্মা সদায় উৎসাহত থকা আৰু আনকো উৎসাহিত কৰা, এয়াই ব্ৰাহ্মণৰ বৃত্তি। সেই ব্ৰাহ্মণেতো মুখেৰে প্ৰবচন শুনায়, তোমালোক ব্ৰাহ্মণে মুখেৰে কোৱা আৰু উৎসাহিত কৰিবৰ বাবেও কোৱা। যেনেকৈ আত্মা নহওক লাগিলে তোমালোকৰ বিৰোধী আত্মাই হওক, কিয়নো হিচাপ নিকাচটো ইয়াতেই নিষ্পত্তি হ'ব। কিন্তু যেনেকৈ আত্মা নহওক, ব্ৰাহ্মণৰ কাম হ'ল উৎসাহেৰে ভৰা কাহিনী শুনোৱা, উৎসাহৰ কথা শুনোৱা। তেওঁলোকে কান্দে, তোমালোকে তেওঁলোকক উৎসাহেৰে নচুৱাই দিয়া। যেতিয়া কাৰোবাৰ অন্তৰ উৎসাহিত হয় তেতিয়া কি হয়? ভৰি নাচিবলৈ ধৰে। যেনেকৈ এই অনুষ্ঠান কৰা হয় তেতিয়া শেষত কি কৰা? সকলোৱে নৃত্য কৰা নহয়? এয়াটো হৈছে ভৰিৰ নৃত্য। ব্ৰাহ্মণ আত্মাই উৎসাহিত নকৰাকৈ আৰু উৎসাহত নথকাকৈ থাকিব নোৱাৰে। নিৰুৎসাহিত কৰাৰ পৰিস্থিতি আহে আৰু আহিব, কিন্তু বাপ দাদাই এইটো বছৰ সকলো সন্তানৰ প্ৰতি এইটোৱেই শুভ আশা ৰাখে যে যি হৈ গ'ল সেয়া হৈ গ'ল। এতিয়ালৈকে যেনেকুৱাই আত্মা সম্পৰ্কত আহিল, যেনেকুৱাই নহওক, নেতিবাচক মনোবৃত্তিয়েই হওক, বিৰুদ্ধাচৰণ কৰোঁতাই হওক, ব্ৰাহ্মণ জীৱন অস্থিৰ কৰোঁতাই হওক, কিন্তু এইটো বছৰ নেতিবাচক আৰু ব্যৰ্থ দৃষ্টিকোণ সমাপ্ত কৰা, স্নেহ দিয়া, শক্তি দিয়া। যদি স্নেহ দিব নোৱাৰা, শক্তি দিব নোৱাৰা, তেন্তে দেখি শুনি সম্পৰ্কত আহি নেতিবাচক বা ব্যৰ্থ কথা অন্তৰত ধাৰণ কৰাটো পৰিহাৰ কৰা। মন আৰু বুদ্ধিত ধাৰণ নকৰিবা, পৰিহাৰ কৰা। বৰ্তমান কৰা পৰিৱৰ্তন কৰা, নেতিবাচক আৰু ব্যৰ্থক পৰিৱৰ্তন কৰি অন্তৰত সমাহিত কৰা। এনেকৈ দুয়োটা কথা যিয়ে পৰিহাৰ কৰিব তেওঁলোকে বাপ দাদাৰ দ্বাৰা, ব্ৰাহ্মণ পৰিয়ালৰ দ্বাৰা ভালতকৈও ভাল, শ্ৰেষ্ঠতকৈও শ্ৰেষ্ঠ পুৰস্কাৰ লাভ কৰিব। অন্য আত্মাসকলতো পুৰস্কাৰ দেউতাসকল আত্মাই হয়, পুৰস্কাৰ পায় নহয়, কিন্তু এয়া হৈছে পৰমাত্মা পুৰস্কাৰ, পৰিহাৰ কৰাৰ পুৰস্কাৰ লোৱা। সাহস আছেনে? বাৰু পাণ্ডৱসকলৰ যিসকলে অনুষ্ঠান কৰিলা তেওঁলোকৰ সাহস আছেনে? পুৰস্কাৰ ল'বানে? সকলোৱে হাত উঠালে। আজিৰ তাৰিখটোৰ প্ৰতি বিশেষ মনোযোগ দিবা। আজি কি তাৰিখ? 14 ডিচেম্বৰ। তেন্তে প্ৰত্যেক মাহৰ 14 তাৰিখে নিজক পৰীক্ষা কৰিবা। বাৰু ৰূপালী জয়ন্তী হোৱাসকলৰ
যিসকলে ভাবে পুৰস্কাৰ ল'ম তেওঁলোকে হাত উঠোৱা। এনেয়ে ইজনে সিজনক দেখি হাত নুঠাবা, লাজ পাম বুলি ভাবি হাত নুঠাবা। বাপ দাদাই সুযোগ দিছে, যদি কাৰোবাৰ সাহস নাই তেন্তে হাত নুঠাবা। কোনো কথা নাই, বাপ দাদাই আৰু শক্তি দিব। এনেকুৱা কোনো কথা নাই। এনেকুৱা কোনোবা আছে নেকি যিয়ে ভাবে যে আৰু অলপ সাহস লাগে? কোনোবা ৰূপালী জয়ন্তী হোৱা শিক্ষক এনেকুৱা আছে নেকি? বাৰু, ইয়াত হাত উঠাব নালাগে। লাজ লাগে যদি লিখি দিবা। যেতিয়াই অনুষ্ঠান কৰিবা তেতিয়া দিবা। যদি ভাবা যে আমাক অতিৰিক্ত সাহস লাগে তেন্তে তাৰ বাবে বিশেষ টিউচন ৰাখিম। যিসকল পঢ়াত দুৰ্বল তেতিয়া কি কৰে? টিউচন ৰাখে নহয়। বাৰু, মধুবন নিবাসীয়ে হাত উঠোৱা। থিয় হৈ যোৱা। মধুবন নিবাসীয়ে ভাল সুযোগ লয়। বাৰু, মধুবন নিবাসীয়ে পুৰস্কাৰ ল'বানে? সকলোৱে হাত উঠালে। টিউচন লাগিব নেকি? সাহসী হোৱা। বাৰু, বাপ দাদাই হিচাপ ল'ব। মধুবন নিবাসীলৈ অভিনন্দন। গতিকে এইটো বছৰ হৈছে বিদায় আৰু শুভেচ্ছা জনোৱাৰ, আৰু এইটো বছৰত বিশেষকৈ যিসকল সন্তানে সংকল্প কৰিছে সেয়া বাস্তৱত কৰোতাসকল বাপ দাদাৰ অতিৰিক্ত সহায়ো পাব। কেৱল দৃঢ় হৈ থাকিব। মাজে মাজে ড্ৰামাই পৰীক্ষা ল'ব, কিন্তু সংকল্পত দৃঢ় হৈ থাকিবা। সংকল্পৰূপী ভৰি যাতে বিচলিত নহয়, অবিচলিত হৈ থাকে। তেন্তে তেতিয়া বাপ দাদাৰ দ্বাৰা অতিৰিক্ত সহায়ৰ অনুভূতি হ'ব। কেৱল লোৱাৰ শক্তি লাগে। এক বল, এক ভৰসা। যিয়েই নহওক হ'বই লাগিব। এই সংকল্পৰূপী ভৰি মজবুত কৰি ৰাখিবা। গতিকে পৰিস্থিতি আহিবও, কিন্তু এনেকৈ অনুভৱ কৰিবা যেনেকৈ উৰাজাহাজত ডাৱৰৰ তলত ৰৈ যায় আৰু স্বয়ং ডাৱৰৰ ওপৰেৰে থাকে। ডাৱৰ এক মনোৰঞ্জনৰ দৃশ্য হৈ যায়। তেনেকৈ যিমানেই কলা ডাৱৰৰ নিচিনা পৰিস্থিতি নহওক, য'ত কোনো সমস্যাৰ উত্তৰ বা সমাধান দেখা নেপালেও এইটো দৃঢ় নিশ্চয়তা যাতে থাকে যে ডাৱৰ আহিছে যাবৰ বাবে। এই ডাৱৰ আঁতৰি যাবই, থাকি নাযায়। এনেকৈ উড়ন্ত কলাৰ স্থিতিত স্থিত হৈ যোৱা। তেতিয়া যিমানেই গভীৰ কলা ডাৱৰ নহওক আঁতৰি যাব, আৰু তোমালোক দৃঢ়তাৰ বলত সফল হৈয়ে আছা। ভয় নকৰিবা। এয়া কেনেকৈ হ'ব? ভাল হ'ব, কিয়নো বাপ দাদাই জানে যে যিমানেই সময় সমীপত আহি আছে সিমান নতুন নতুন কথা, সংস্কাৰ, হিচাপ নিকাচৰ কলা ডাৱৰ আহিব। ইয়াত সকলো নিষ্পত্তি হ'ব। বহুত সন্তানে কয় যে দিনে প্ৰতিদিনে আৰুহে এনেকুৱা পৰিস্থিতি কিয় বাঢ়ি যায়? যিসকল সন্তান ধৰ্মৰজাৰ পুৰীলৈ যাবলগীয়া নহয় তেওঁলোকৰ নিগমৰ সংগমৰ এই অন্তিম সময়ত স্বভাৱ, সংস্কাৰ, সকলো হিচাপ নিকাচ ইয়াতেই নিষ্পত্তি হ'ব। ধৰ্মৰজাৰ পুৰীলৈ যাব নালাগে। তোমালোকৰ সন্মুখত যমদূত নাহিব। এই পৰিস্থিতিবোৰতেই যমদূত, যি ইয়াতেই সমাপ্ত হ'ব। সেয়েহে এয়া বেমাৰ বাহিৰ হৈ সমাপ্ত হোৱাৰ চিন। এনেকৈ নাভাবিবা যে এয়াতো দেখা পোৱা নাযায় যে সময় সমীপত আৰুহে ব্যৰ্থ সংকল্প বাঢ়ি গৈ আছে, কিন্তু এয়া নিষ্পত্তি হ'বৰ বাবে বাহিৰ হৈ আছে। সিহঁতৰ কাম হ'ল অহা, আৰু তোমালোকৰ কাম হ'ল উড়ন্ত কলাৰ দ্বাৰা, শক্তিৰ দ্বাৰা পৰিৱৰ্তন কৰা। ভয় নকৰিবা। অনেক সন্তানৰ এইটো বৈশিষ্ট্য আছে যে বাহিৰত ভয় কৰা যেন দেখা নাযায়, কিন্তু ভিতৰি মন ভয়ভীত হয়। বাহিৰৰ পৰা ক'ব নাই, একো নাই, এয়াতো হয়েই, কিন্তু ভিতৰি তাৰ প্ৰভাৱ পৰি থাকিব। গতিকে বাপ দাদাই আগতেই শুনাই দিছে যে ভয় খাবলগীয়া পৰিস্থিতি আহিব, কিন্তু তোমালোকে ভয় নকৰিবা। নিজৰ অস্ত্ৰ ত্যাগ নকৰিবা। যিয়ে ভয় কৰে তেতিয়া হাতত যি বস্তু থাকে সেয়া পৰি যায়। গতিকে মনেৰেও যেতিয়া ভয়ভীত হোৱা তেতিয়া অস্ত্ৰ আৰু শক্তি যি আছে সেয়া পৰি যায়, নিষ্ক্ৰিয় হৈ যায়। সেয়েহে ভয় নকৰিবা।
আগৰ পৰাই জানা, ত্ৰিকালদৰ্শী হোৱা, নিৰ্ভীক হোৱা। ব্ৰাহ্মণ পৰস্পৰ সম্বন্ধত নিৰ্ভীক হ'ব নালাগে, মায়াৰ পৰা নিৰ্ভীক হোৱা। সম্বন্ধটো স্নেহ আৰু নম্ৰতা। কোনোবা যেনেকুৱাই নহওক তোমালোকে অন্তৰেৰে স্নেহ দিয়া, শুভ ভাৱনা দিয়া, দয়া কৰা, নম্ৰচিত হৈ তেওঁলোকক আগবঢ়াই দিয়া। যাক কোৱা হয় কাৰণৰূপী নেতিবাচক কথাক সমাধানৰূপী ইতিবাচক কৰি তোলা। এইটো কাৰণ, এইটো কাৰণ, এইটো কাৰণ, সমস্যাক ইতিবাচক সমাধানত পৰিণত কৰা। বাপ-দাদাৰ এটা কথাক লৈ কেতিয়াবা কেতিয়াবা হাঁহি উঠে। গম পোৱানে? কোনটো কথা জানানে? এফালেতো প্ৰত্যাহ্বান জনোৱা, বাবা আমি প্ৰকৃতিজিত হ'ম, প্ৰকৃতিকো পৰিৱৰ্তন কৰিম, এনেকৈ কোৱা নহয়। প্ৰকৃতিক পৰিৱৰ্তন কৰিবা নহয়, এনেকুৱা প্ৰত্যাহ্বান জনোৱাসকলে প্ৰকৃতিক পৰিৱৰ্তন কৰিব পাৰে। কিন্তু যেতিয়া সম্বন্ধ সম্পৰ্কত কোনো পৰিস্থিতি আহে তেতিয়া তাৰ সমাধান কৰিব নোৱাৰে, পৰিৱৰ্তন কৰিব নোৱাৰে। হাঁহি উঠা কথা নহয়নে? প্ৰকৃতি হৈছে জ্বৰ, তাৰ কাৰণেতো প্ৰত্যাহ্বান জনায়, কিন্তু ব্ৰাহ্মণ আত্মাসকলক পৰিৱৰ্তন কৰা সেইটো নহয়। আৰু কি ভাবে? সেয়াতো হ'ব নোৱাৰে, এয়া নহ'বই, হ'বই নোৱাৰে, সলনি হ'বই নোৱাৰে। তেন্তে প্ৰকৃতিক কেনেকৈ পৰিৱৰ্তন কৰিবা? নিজে পৰিৱৰ্তন হৈ আনকো পৰিৱৰ্তন কৰা। তেওঁ বাৰু ভুল, 100% ভুল। কিন্তু তোমালোকৰ প্ৰতিজ্ঞা কি? পিতাৰ আগত কি প্ৰতিজ্ঞা কৰিছা? স্ব-পৰিৱৰ্তনেৰে বিশ্ব পৰিৱৰ্তন কৰিম, এইটো প্ৰতিজ্ঞা কৰিছা নহয়, নে পাহৰি গৈছা? হয় বুলিতো সকলোৱে কোৱা। যেনেকুৱাই কথা নহওক, কথা পৰিৱৰ্তন কৰিবলৈ সহায় নিশ্চয় লোৱা। কিন্তু এওঁ সলনি হোৱাটোৱেই কঠিন। এনেকুৱা প্ৰমাণপত্ৰ নিদিবা। কোনে তোমালোকক প্ৰমাণপত্ৰ দিয়াৰ কৰ্তৃত্ব দিলে? গতিকে এনেকৈ ভাবা যে এয়াতো নহ'বই, এওঁতো ঠিক নহ'বই। কোনে তোমালোকক বিচাৰক কৰিলে? এনেও বিচাৰকৰ আসনত বহি যোৱা, নহ'লে উকিল হোৱা, বহুত নীতি নিয়ম উলিওৱা, তৰ্ক কৰা, এনেকুৱা নহয় এনেকুৱা, এনেকুৱা নহয় এনেকুৱা। উকিলো নহবা, বিচাৰকো নহবা। এইটো কৰ্তৃত্ব বাপ-দাদাই দিয়া নাই। যিসকল নিমিত্ত তেওঁলোকৰ সহযোগ লোৱা। সেই নিমিত্ত আত্মাসকলেও বাপ-দাদাৰ ৰায় অনুসৰি কৰে, নিজৰ মত নচলায়। গতিকে এইটো বছৰত এই সকলো কথা সমাপ্ত কৰা আৰু অৰ্থাৎ মনেৰে পৰিৱৰ্তন কৰা, পৰিহাৰ কৰা, ওপৰলৈ পঠিয়ালা দায়িত্ব শেষ। তোমালোকৰ দ্বাৰা যদি পৰিৱৰ্তন নহয়, তেন্তে নিমিত্ত আত্মাসকলক জনোৱা, এইটো তোমালোকৰ দায়িত্ব। আকৌ নিজে আইন হাতত তুলি নলবা। তেতিয়া পুৰস্কাৰৰ পাত্ৰ হবা। গতিকে সদায় উৎসাহত থাকা আৰু উৎসাহ বঢ়োৱা। স্মৃতিত বাপ-দাদাই এয়া জাগ্ৰত কৰি আছে। যেতিয়া নিজে উৎসাহত থাকিবা, তেতিয়া সকলোৱে হাতত হাত আৰু অৰ্থাৎ মনৰ স্নেহৰ হাতে হাত ধৰি নাচিবা, আনন্দিত হৈ থাকিবা। স্থূল হাত নহয়, মনেৰে স্নেহৰ সহযোগত হাত। ইয়াকে হাতে হাত দিয়া বুলি কোৱা হয়। স্নেহে কি কৰিব নোৱাৰে আৰু এয়া হৈছে পৰমাত্মা স্নেহ, পৰমাত্মা প্ৰেম। ই কি কৰিব নোৱাৰে? অসম্ভৱ শব্দ ব্ৰাহ্মণৰ অভিধানত নায়েই। উৎসাহীসকল কেতিয়াও কোনো কথাত নিৰাশ নহয় আৰু দুখীও নহয়। বাৰু, চাৰিওফালৰ পৰমাত্মা প্ৰেমৰ সুখময় আনন্দময় দোলনাত দুলি থাকোতা ভাগ্যৱান আৰু স্নেহী আত্মাসকলক সদায় দৃঢ় সংকল্পৰ দ্বাৰা সমাধানস্বৰূপ শ্ৰেষ্ঠ আত্মাসকলক সদায় পৰমাত্মা পুৰস্কাৰৰ প্ৰাপ্ত মুখ্য ভূমিকা পালন কৰোতা আত্মাসকলক সদায় বাপ-দাদাৰ প্ৰতিপালনৰ প্ৰতিদান দিওঁতা অন্তৰ আসনধাৰী আত্মাসকলক বাপ-দাদাৰ পদম গুণ বিলিয়ন ট্ৰিলিয়নতকৈও অধিক স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। বৰদান: পবিত্ৰতাৰ আভিজাত্যৰ দ্বাৰা
শ্ৰেষ্ঠ জীৱনৰ ৰেঙনি দেখাওঁতা বিশেষত্ব সম্পন্ন হোৱা। পবিত্ৰতাৰ আভিজাত্যৰ দ্বাৰা শ্ৰেষ্ঠ জীৱনৰ ৰেঙনি দেখাওঁতা বিশেষ সম্পন্ন হোৱা। ব্ৰাহ্মণ জীৱনৰ বিশেষত্ব হ'ল পবিত্ৰতাৰ আভিজাত্য। যেনেকৈ অভিজাত পৰিয়ালৰ ব্যক্তিৰ চেহেৰা আৰু চলনৰ পৰা গম পোৱা যায় যে এয়া কোনোবা অভিজাত কুলৰ, তেনেকৈ ব্ৰাহ্মণ জীৱনৰ চিনাক্তকৰণ পবিত্ৰতাৰ ৰেঙনিৰ দ্বাৰা হয়। পবিত্ৰতাৰ ৰেঙনি চাল চলন আৰু চেহেৰাত তেতিয়াহে দেখা দিব যেতিয়া সংকল্পটো অপবিত্ৰতাৰ নাম চিহ্ন নাথাকিব। পবিত্ৰতা কেৱল ব্ৰহ্মচৰ্য ব্ৰত নহয়, কিন্তু যিকোনো প্ৰকাৰৰ বিকাৰ অৰ্থাৎ অশুদ্ধিততাৰ প্ৰভাৱ নাথাকিলে তেতিয়া বিশেষত্ব সম্পন্ন আত্মা বুলি কোৱা হ'ব। শ্লোগান: যিয়ে নিজক দৰ্শন কৰে তেওঁৱেই সদায় প্ৰসন্নচিত্ত সৰ্বপ্ৰাপ্তিৰ অধিকাৰী হৈ থাকে। যিয়ে নিজক দৰ্শন কৰে তেওঁৱেই সদায় প্ৰসন্নচিত্ত সৰ্বপ্ৰাপ্তিৰ অধিকাৰী হৈ থাকে। ওম শান্তি। অব্যক্ত চাইলেন্সৰ দ্বাৰা ডাবল লাইট ফৰিষ্টা স্থিতিৰ অনুভৱ কৰা। যেনেকৈ সাকাৰ ৰূপত এযোৰ পোছাক সলনি কৰি আন এযোৰ ধাৰণ কৰে, তেনেকৈ সাকাৰ স্বৰূপৰ স্মৃতি এৰি আকাৰী ফৰিষ্টা স্বৰূপ হৈ যোৱা। ফৰিষ্টাবোধৰ পোছাক ছেকেণ্ডত ধাৰণ কৰি লোৱা। এইটো অভ্যাস বহুত সময়ৰ পৰা লাগে, তেতিয়া অন্তিম সময়ত উত্তীৰ্ণ হ'ব পাৰিবা। ওম শান্তি।